নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছো জবছ ফৰ আসামৰ এটা গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ। বন্ধুসকল, আমি আজি এই ভিডিঅ'ত আলোচনা কৰিম আসাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটি যোৰহাটৰ পৰা গ্ৰেড 4 জুনিয়ৰ মালি এণ্ড মেছেঞ্জাৰৰ কাৰণে বহুকেইটা পদ মুকলি হৈছে। ইয়াত যদি আপোনালোকে আবেদন কৰিব বিচাৰে কেনেদৰে আবেদন কৰিব পাৰিব, লগতে ইয়াৰ লাষ্ট ডেট কেতিয়া আছে, এডুকেশ্যন কোৱালিফিকেশ্যন কিমান লাগিব, সেই গোটেইখিনি বিষয় আমি এই ভিডিঅ'ত বিতংভাৱে আলোচনা কৰিম। সো বন্ধুসকল, আহক ভিডিঅ'টো আৰম্ভণি কৰোঁ। বন্ধুসকল, যদি আপোনালোকে মোৰ চেনেলটোলৈ নতুনকৈ ভিজিট কৰিছে তেন্তে চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিয়ক, লগত থকা বেল আইকনটো দবাই দিয়ক। ইয়াৰে পোষ্ট হৈছে গ্ৰেড 4 জুনিয়ৰ মালি এণ্ড মেছেঞ্জাৰ। ইয়াত যদি আপোনালোকে আবেদন কৰিব বিচাৰে, ইয়াৰে অনলাইন ষ্টাৰ্টিং ডেট হৈছে 20 ছেপ্টেম্বৰ 2024 তাৰিখৰ বিয়লি 5 বজাৰ পৰা আপোনালোকে অনলাইন জৰিয়তে আবেদন জনাব পাৰিব। লগতে বন্ধুসকল, ইয়াত যদি প্ৰতি মাহৰ দৰমহা যদি চাবলৈ যায়, ইয়াৰে 12,000 পৰা ষ্টাৰ্ট হ'ব। ইয়াৰে আপোনাৰ শেষ হ'ব 37,500 টকা পৰ্যন্তলৈকে আপোনালোকৰ প্ৰতি মাহৰ দৰমহা হ'ব। লগতে ইয়াত 4,400 টকা গ্ৰেড পে থাকিব। ইয়াৰ যদি এডুকেশ্যন কোৱালিফিকেশ্যন যদি চাবলৈ যায়, আপোনালোকে চিম্পল 8 পাছ কৰিব লাগিব। যদি 8 পাছ কৰা আছে তেতিয়াহ'লে আপোনালোকে সেই পদখিনিত আবেদন জনাব পাৰিব। লগতে বন্ধুসকল, ইয়াত আবেদন কৰিবলৈ হ'লে ইয়াত আপোনালোকৰ কি ডকুমেণ্ট প্ৰয়োজন হ'ব। ইয়াত আবেদন কৰিবলৈ হ'লে আপোনালোকৰ ফাৰ্ষ্ট PRC খন থাকিব লাগিব। যদি আপোনালোকৰ PRC নাথাকে তেতিয়াহ'লে ইয়াত আবেদন জনাব নোৱাৰিব। লগতে যদি আপোনালোকৰ এমপ্লয়মেণ্ট এক্সচেঞ্জত ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেট যদি নাথাকে তেতিয়াও নোৱাৰিব। ইয়াত আপোনালোকৰ আবেদন কৰিবলৈ হ'লে সেইখিনি ডকুমেণ্ট আপোনাৰ ওচৰত থাকিব লাগিব। লগতে যদি আপোনালোকে অলৰেডি চাকৰি কৰি আছে তেতিয়াহ'লে আপোনালোকে ইয়াত আবেদন কৰিবলৈ NOC খন দিব লাগিব। ইয়াৰ যদি বয়সৰ সীমা যদি চাবলৈ যায়, ইয়াত আপোনালোকৰ 18 বছৰ বয়সৰ পৰা 40 বছৰ বয়সৰ পৰ্যন্তলৈকে আপোনালোকে ইয়াত আবেদন জনাব পাৰিব। লগতে ইয়াত SC ST OBC MOBC এণ্ড PWDৰ কাৰণে ইয়াত আপোনালোকৰ এজ ৰিলেক্সিবল দিয়া আছে। যদি 40 বছৰৰ ওপৰত হয় তেতিয়াহ'লে ইয়াত আবেদন জনাব পাৰিব। লগতে ইয়াত আবেদন কৰিবলৈ হ'লে আপোনালোকে ইয়াত এপ্লিকেশ্যনৰ মাচুল পৰিশোধ কৰিব লাগিব। যদি আপোনালোকে OBC MOBC কেণ্ডিডেট হয় 500 টকা এপ্লিকেশ্যনৰ মাচুল পৰিশোধ কৰিব লাগিব। যদি আপোনালোকৰ SC STP STH বা বিকলাংগ যদি হয় 250 টকা এপ্লিকেশ্যনৰ মাচুল পৰিশোধ কৰিব লাগিব। লগতে ইয়াত আবেদন কৰিবলৈ হ'লে আপোনালোকে ইয়াত অনলাইন জৰিয়তে আবেদন জনাব পাৰিব। লগতে ইয়াত আপোনালোকৰ এপ্লিকেশ্যনৰ ইণ্টাৰভিউ মোড হ'ব, আপোনালোকৰ ৰিটেন টেষ্ট হ'ব। ৰিটেন টেষ্টৰ জৰিয়তে আপোনালোকক চিলেকশ্যন কৰা হ'ব। ইয়াত আবেদন কৰিবলৈ হ'লে আপোনালোকে কেনেদৰে আবেদন কৰিব পাৰিব। ইয়াত আবেদন কৰিবলৈ হ'লে আপোনালোকে অনলাইন জৰিয়তে আবেদন জনাব পাৰিব। তাৰ কাৰণে আপোনালোকে আসাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটি মেইন ৱেবছাইটত যাব লাগিব। গৈ আপোনালোকে অনলাইন ষ্টাৰ্ট কৰিব পাৰিব। গতিকে ইয়াৰ লাষ্ট ডেট যদি চাবলৈ যায়, ইয়াৰে লাষ্ট ডেট হৈছে 12 অক্টোবৰ 2024 তাৰিখৰ পৰ্যন্তলৈকে আপোনালোকে অনলাইন জৰিয়তে আবেদন জনাব পাৰিব। বন্ধুসকল, যদি আপোনালোকে অফিচিয়েল নটিফিকেশ্যনখন যদি চাব বিচাৰে বা ইয়াত অনলাইন আবেদন কৰাব বিচাৰে তেতিয়াহ'লে আপোনালোকে মোৰ ভিডিঅ' ডেছক্ৰিপশ্যনতে লিংক দিয়া আছে। তাত গৈ আপোনালোকে অফিচিয়েল নটিফিকেশ্যন এণ্ড আপোনালোকৰ অনলাইন আবেদন জনাব পাৰিব। বন্ধুসকল, ইয়াত আপোনালোকৰ টোটেল ভেকেঞ্চি আছে 3টা। ইয়াৰে আনৰিজাৰ্ভড এটা ভেকেঞ্চি আছে, OBCত আপোনালোকৰ এটা ভেকেঞ্চি আছে, STHত এটা ভেকেঞ্চি আছে। ইয়াত আবেদন কৰি আপোনালোকে যদি নিযুক্তি হয় তেতিয়াহ'লে ইয়াত আপোনালোকৰ পিয়ৰলি টেম্পৰাৰী বেচিছত আপোনালোকক নিযুক্তি দিয়া থাকিব। সো বন্ধুসকল, আজিৰ ভিডিঅ'টো ইমানখিনিয়ে মই আপোনালোকক ইনফৰমেশ্যনখিনি দিলোঁ। যদি ভিডিঅ'টো চাই ভাল লাগিলে প্লিজ লাইক কৰি দিয়ক, শ্বেয়াৰ কৰি দিয়ক। লগতে বন্ধুসকল কমেণ্ট কৰি জনাব ইনফৰমেশ্যনটো পাই কেনেকুৱা পালে। ধন্যবাদ।